মানিকপুৰৰ নোয়াপাড়াত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত দুজন মটৰচাইকেল আৰোহী যুৱক। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত নোয়াপাড়াৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি প্ৰায় ৫ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত দুজন মটৰচাইকেল আৰোহী যুৱক গুৰুতৰভাৱে আহত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি বিজনীৰ পৰা বৰপেটা ৰোড অভিমুখে তীব্ৰ বেগত আহি থকা AS-15 AB 3449 নম্বৰৰ ইয়ামাহা MT-15 মটৰচাইকেলখনে নোয়াপাড়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ পাৰ হ'বলৈ লোৱা ই-ৰিক্সা এখনৰ লগত সাম্ভাব্য সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ ঘাইপথৰ দাঁতিলৈ নমাই দিয়ে আৰু ঘাইপথৰ দাঁতিৰ এডাল গছত গৈ খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আহত হয় মটৰচাইকেলখনৰ আৰোহী যুৱক দুজন। আহত যুৱকদ্বয় বৰপেটা ৰোডৰ নিচুকাৰ প্ৰায় 19 বছৰ বয়সীয়া মকিবুল ইছলাম আৰু প্ৰায় 21 বছৰ বয়সীয়া ইমৰান হুছেইন বুলি জানিব পৰা গৈছে। আহত যুৱক দুজনক ততাতৈয়াকৈ মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। মানে পিলপিলি এখন ইটন লওঁতে বাইকখন অভাৰ স্পীডত আছিল, কণ্ট্ৰল কৰিব পৰা নাই। তাৰপিছত ছাইডত যায় না গছত মাৰি দি সিহঁতে এখনৰ বোলে ভৰি ভাঙছে, আমাৰ ইয়াৰ লোকেল মানুহ কল, আৰু এখনৰ হাত ভাঙছে, হস্পিটেলত লৈ গৈছে। ঘটনা এইখিনি মানিকপুৰৰ নয়াপাড়া হাইৱে, মেইন হাইৱে। 20 মিনিট মানে হ'ব আৰু কি, 20 মিনিট মানে হ'ব। মইতো দেৰি কৰি আহিছোঁ, মই আহি পোৱা নাই।